হাস্যকৰ বিষয় আজি একেখন সেই গণসমাৱেশতেই এপছু সভাপতি ডাঙৰীয়াই এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেখেতে কৈছে যে বৰ অসমখনৰ হাত বাই ভনী থান থান বান বান এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে আকুৰগুজ মনোভাৱৰ কাৰণে হৈছে বুলি তেখেতে কৈছে আৰু কৈছে যদিহে 6 জনগোষ্ঠীক চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰে তেন্তে পুনৰ সেই ইতিহাসৰ পুনৰাবৃত্তি হ'ব বুলি কৈছে। কিন্তু আমি সাধাৰণভাৱে ক'ব বিচাৰিছোঁ যে যিটো বক্তব্য এপছু সভাপতি ডাঙৰীয়াই কৈছে অন্যান্য কোনো লোকে যদি ক'লেহেঁতেন আমি খন্তেক সময়ৰ কাৰণে সেই বিষয়বস্তুটো অনুধাৱন কৰিলোহেঁতেন বা চিন্তা কৰিলোহেঁতেন। কিন্তু এপছু সভাপতিগৰাকীয়ে যিহেতু কৈছে গতিকে তেখেতৰ কথাত আমি গুৰুত্ব আৰোপ কৰা নাই, কাৰণ তেখেতৰ এই কথাটো কোৱাৰ নৈতিক অধিকাৰেই নাই। কাৰণ এপছু এটা সংগঠন যিটো সংগঠনে হাত বাই ভনী কথাটো বাদেই দিয়ক, অসমখনকেই ডিভাইড আছাম 50-50 বুলি তেখেতসকলে সংগ্ৰাম কৰিছিল আৰু 50-50 কৰিব লাগে বুলি তেখেতসকলে মন্তব্য কৰিছিল। গতিকে তেনেকুৱা ধৰণৰ মন্তব্য কৰা সংগঠনটোৰ সেই মনোভাৱ ৰখা সংগঠনটোৰ সভাপতিগৰাকীৰ বক্তব্য আমি কি বুলি কাউণ্টাৰ দিম আৰু তেখেতৰ এই কথাখিনি কোৱাৰ যুক্তিযুক্ত আছেনে নাই, নৈতিক অধিকাৰ আছেনে নাই আপোনালোকে বুজি পাইছে। গতিকে এই সন্দৰ্ভত তেখেতক আমি ক'বলৈ নাই। তৎসত্ত্বেও এটাই কথা কওঁ, আপুনি এজন বিজ্ঞ লোক, আপুনি পঢ়া শুনা কৰা এজন ব্যক্তি, গতিকে আপুনি এই বিষয়বস্তুবিলাক আমি যিদৰে বুজাই আছোঁ, বাৰম্বাৰ বুজাই আছোঁ, আপুনি শুই থকা লোকৰ দৰে টোপনি ভাও ধৰা লোকৰ দৰে আপুনি ব্যৱহাৰ নকৰিব। আপুনি জাগক, যিহেতু আপুনি জাগি আছে, গতিকে ৰাইজক আপুনি বুজাই দিয়ক আৰু তেতিয়া আপোনাক যিটো ৰাইজে আজি সন্মান কৰি আহিছে তাতোকৈ অধিক সন্মান কৰিব।